মানুহে আলি নপকাবলৈ চোৱা বেতৰ কাঁইট জৈৱা খুঁটি দেখিছা নে কেনেকৈ দিছে। নমস্কাৰ গাইজ এণ্ড গুড মৰ্ণিং, ৱেলকাম বেক টু মাই নিউ ব্লগ। আৰু গাইজ আজি পুৱাই হৈ উঠিলোঁ, আজি যিহেতু সোমবাৰ আৰু মানে আজি মন্দিৰলৈ যাব ওলাইছোঁ। চ' গা পা ধুনীয়াকৈ ধুই পিনি ওলাই আহিলোঁ আৰু এতিয়া গাইজ মন্দিৰলৈ যাম। আৰু মানে গাইজ আমি ৰাতিপুৱা যোৱা কথা আছিলে, এতিয়া প্ৰায় 8টা বাজি পাৰ হ'ল। মানে বতৰটো খুবেই বৰষুণ দিছে আৰু এইবোৰ চোৱা গোটেই পানী হৈ আছে মানে। আৰু গাইজ এইপিনে মন্দিৰলৈ যাব ওলাই ল'লোঁ আৰু এইপিনে দাদা আৰু এইপিনে মায়ে গামোচা জাপি আছে দেই দুইটিয়ে। চ' আজি গাইজ বহুতেই দেৰি হৈ গ'ল মন্দিৰলৈ যোৱা, যিহেতু কৈছিলোঁ ৰাতিপুৱা বৰষুণ দি আছে। আৰু গাইজ বৰষুণ ইমানেই দিছে চোৱা, পানী মানে চোতালটো পানী হৈ গৈছে পূৰা, বৰষুণৰ পানী পূৰা। চ' গাইজ এতিয়া গৈ থাকোঁ, ৰাস্তা দেখাই আছোঁ দেই, গৈ থাকোঁ দেই বাৰু দীঘলৈ গ'ল। দীঘল কথা আছে। আৰু গাইজ এতিয়া বৰ্তমান গৈ আছোঁ মানে, আৰু এতিয়া বৰ্তমান আহি পালোহি ট্ৰেইনৰ আলি দেই। আৰু এই পুলটো তলেদি যাব লাগে। চ' এইটো মানে ষ্টেচনও যাব পাৰে, আমাৰ চাৰিআলিও যাব পাৰে। চ' গাইজ আজি খোজে আহিছোঁ, মানে কি বাইক লৈ গৈছিলোঁ। চ' আজি মানে কি বাইকখন নাই আৰু ঘৰত, সেইবাবে খোজে আৰু গাইজ পানী চোৱা। চ' গাইজ এতিয়া বেছি কথা নকওঁ, মন্দিৰলৈ গৈ লওঁ, তাৰপিছত মন্দিৰ পৰিৱেশটো দেখাই আছোঁ তোমালোকক। গাইজ মন্দিৰ পালোহি দেই, আৰু মন্দিৰটো আমাৰ এইটো শিৱ মন্দিৰটো মানে দুখন গেট আছে, গাইজ এইপিনে এখন আছে, এইপিনে এখন আছে, আমি এইপিনে সোমাইছোঁ। আৰু গাইজ মন্দিৰ ধুনীয়া ধূপ চাকি জ্বলাই হৈ গাইজ আমাৰ শিৱ মন্দিৰ। এইপিনে এখন গেট আছে গাইজ, এফালে এখন গেট আছে। চ' গাইজ এতিয়া ঘৰলৈ গৈ থাকোঁ আৰু গাইজ এতিয়া মন্দিৰ পৰা বৰ্তমান আমি গৈ আছোঁ। আৰু ৰাস্তাটো চাবা দেই, কেতিয়া পানী গুৱাহাটীৰ দৰে পোৱা পানী আৰু আমি এতিয়া এনেকৈ গৈ আছোঁ কিনাই আৰু মানে গাইজ মই চুৰিয়াখন খুলি ল'ম বুলি ভাবিছিলোঁ, কিন্তু আৰু খুলিব মন নগ'ল আৰু এতিয়া। চ' গাইজ মোৰ ছাবস্ক্ৰাইবাৰৰ কাৰণে মই বস্তু আনি দিছোঁ চোৱা। চ' গাইজ বিশেষ একো নকওঁ, এতিয়া গৈ লওঁ ঘৰলৈ দেই। আৰু এইফালে গাইজ আজি ভাত খাব লৈছোঁ, আৰু আজি যিহেতু আগবেলা ব্ৰত আছিলে আৰু এতিয়া পাছবেলা ভাত খাব লৈছোঁ। আৰু এতিয়া ভাত খাব লৈছোঁ, এনে বইল শাক আছে, দালি আলু আৰু ভাত কেৰেলা আৰু এইখিনি ভাত আৰু দেই জলকীয়া লৈ লৈছোঁ। চ' গাইজ এতিয়া ভাতটো খাই লওঁ, বাকীখিনি দেখাই আছোঁ কি হয় কি নহয়, তো মই নাজানো, আপোনালোকে নাজানে, যিকে হয় তেতিয়া দেখাওঁ। চ' চাই থাকিব শেষলৈকে। যেতিয়া মানে অলপ আগত আমাৰ ঘৰলৈ ভণ্টি আহিছে দেই, আজি ভণ্টি মানে বা হয়, মই ভণ্টি বুলি মাতো। আৰু গাইজ মানে বা আহিছে, আহি পিনি মানে মোক কৈছে চাহ একাপ দেগে যা, মানে গেছ আছে হৈছে, মই বোলো গেছ আছে চাহ একাপ দেগে যা। তাৰ মানে মই কৈছোঁ তই বোলো ছোৱালী মানুহজনী হৈ আমাৰ ঘৰলৈ আহিছ, মই চাহ দিব লাগেনে? তেওঁ আকৌ মানে মই বোলে আলহী হৈ আহিছোঁ বোলে, তই চাহ খুৱাব নোৱাৰ নে বোলে, সেই বুলি কৈছে দেই গাইজ। মানে আৰু ঘৰৰ ছোৱালীজনীনো চাহ মই মানে খুৱাব লাগে নে বাৰু, হয় নাই বাৰু? এতিয়া মানে সেইটো তাই চাহ মানে নাখালে আকৌ, বেলেগ ছোৱালী। চ' গাইজ এতিয়া লাঙি পাতিবলৈ যাওঁ, আৰু আজি দিনটো এনেদৰে আৰু যিহেতু কালি নগ'লো, কালি ছুটি আছিলে, আৰু আজি মানে যাওঁ দেই লাঙি পাতিবলৈ। চ' এতিয়া বহুত টাইম হৈ গ'ল, 5:30 বাজি পাৰ হৈ গ'ল, আৰু এতিয়া যাওঁহে লাঙি পাতিবলৈ। যাবি নি ভাল যাম বাই বাই কি? চ' গাইজ ভণ্টিও এতিয়া যায়গৈ বোলে, চাহ নাখালে আৰু দেই বেছি নিজে বনাই পিনি। তই নোকলে গ'লে তোক চাহ বনাই বেলেগক খুৱাব আৰু তোক। চ' গাইজ এতিয়া বেছি দেৰি নকৰি পথাৰলৈ গৈ থাকোঁ, পথাৰত দেখাই আছোঁ বাকীখিনি। আৰু গাইজ পৰি দিছিলোঁ। চ' গাইজ বুলি কওঁতে মানে ইয়াতে পৰি দিছিলোঁ পাই। আৰু এতিয়া মানে গৈ আছোঁ লাঙিখন পাতিবলৈ, আৰু এখন লাঙিখন দে গাইজ। আৰু তাৰপিছতে মানে আমাৰ চাবা দেই, ইয়াত মানুহে আলি নপকাবলৈ চোৱা বেতৰ কাঁইট জৈৱা খুঁটি দেখিছা নে কেনেকৈ দিছে, বেতৰ কাঁইট
বেটকাইত চ' গাইজ বেছি কথা নকওঁ মানে চোৱা এতিয়া মানে দিছে যেনিবা বেটকাইত বা জেওৰ খুটি দিছে নহয় জানো এতিয়া আমি আলি নবগালোৱে নহয় জানো তাৰপিছত মানে এতিয়া যেতিয়া মানে আঘোণ পুহমহীয়া আহিব যেতিয়া মানে ধান চান কাটিব তেতিয়াতো মানে এইখিনিতো মানে কাঁইটটো পটকৈ নপচে আৰু এইবোৰ মানে হেৰি চেৰিবোৰতো হুল চুল হৈ যাব ন তেতিয়াতো তেওঁলোককে ফুটিব যোনখিনি দিছে নহয় জানো আৰু চ' এনেকুৱা কাম কৰিব নালাগে বুলি ভাবোঁ মই প্ৰায় আৰু মানে যদিহে আলিটো কেঁচা হৈ থাকে চ' মানে ভালকৈ ক'লেহে যে আলি নবগাবা আলিটো কেঁচা হৈ আছে ভাঙি যাব আৰু পানীটো নৰখিব বুলি কৈ চ' গাইজ এতিয়া মানে চ' এনেকুৱা কৰিলে বেয়া যিহেতু অকল বেলেগক ফুটিব বুলিয়ে মানে বা বেলেগে আলি নবগাব বুলি এনেকৈ দিলাৰ পিছত যদি তেওঁলোকে পিছত ফুটে নহয় জানো মানে এইটো কাম কৰিব নালাগে বুলি ভাবোঁ দেই মই আৰু চ' এতিয়া গৈ আছোঁ আৰু পথাৰটো কিন্তু ক'ব লাগিব গাইজ কালি মানে ঘৰত থাকি কিন্তু মানে কালি মানে পথাৰলৈ নাহিলোঁ যিহেতু ঘৰত থাকিলোঁ খুব মানে ঘূৰিলোঁ বহুতেই ভাল লাগিলে দেই আৰু মানে মাজে সময়ে এনেকৈ ছুটি ল'ব লাগিব চ' মাজে সময়ে মানে গাইজ এইকেইদিন এতিয়া মানে যিহেতু এনেকৈ মানে গৰু চৰু আনিবলগীয়া হৈছে আৰু লাঙি চাঙি পাতিবলগীয়া হৈছে নহয় দৌৰিবলৈ যোৱা মানে বন্ধ হৈ গৈছে চ' এতিয়া ৰাতিপুৱা যাবলৈও মানে মোৰ ৰাতি শুৱা দেৰি হৈ যায় উঠিবলৈ মানে নোৱাৰোঁ চ' গৈ আছোঁ আৰু দেই এতিয়া লাঙি পাতিবলৈ আৰু মানে এনেকুৱা আছে তিল হৈছিলে দেই তিল ওলাইছে এইবোৰ যে গাইজ আকৌ তিলৰ পুলি ওলাইছে চ' এতিয়া গেছ বেছি কথা নকয় লাঙিখন পাতিবলৈ গৈ থাকোঁ দেই মানে গেছ মই মাক নালাগে কৈছিলোঁ কিন্তু মানে মায়ে আকৌ জাং কৈ থাকোঁতে মোৰ দেৰি হৈ গ'ল 5টা বাজি পাৰ হৈ গ'ল চ' এতিয়া মায়ে আহিম বুলি কয় মায়ে এতিয়া নহয় আহিলে মই এখন লাঙি লৈ আহিছোঁ 2খন থৈ আহিছিলোঁ মায়ে লৈ আহিব বুলি যিহেতু এখনতে মোবাইলটো আছে চ' এতিয়া মাকে নেদেখা হৈ থাকিলোঁ ফোন লাগে মাৰিব লাগিব এতিয়া চ' গৈ লওঁ আৰু গাইজ এতিয়া মানে বৰ্তমান লাঙি পতা স্থলী পাই গ'লোহি দেই আৰু এই লিকটোতে পাতিম লাঙি আৰু মানে গাইজ এইকেইদিন যিহেতু বৰষুণ দি আছে মাছ ইমান লগা নাই চ' এতিয়া লাঙিখন পাতি লওঁ দেই ধুনীয়াকৈ তাৰপিছত বাকীখিনি দেখাই আছোঁ দেই আৰু এইখিনি 10 টকা মাছ লাগছে নাই চৌকেইটা গাইজ মই পাতি লওঁ আৰু গাইজ লাঙিখন ধুনীয়াকৈ পাতি এটালোঁ আৰু এখন লাঙিখন এবাৰ তালৈকে পাতিলোঁ আৰু চ' এতিয়া মায়ে আহি পাছেহিহে লাঙি পাতিবলৈ আৰু মানে আমি এয়াত এখন পাতোঁ আৰু অলপ দূৰত এখন পাতোঁ চ' এতিয়া মায়ে দূৰকেইখন পাতিছে আৰু গাইজ এতিয়া যিহেতু গৰু আনিব সময় হৈ গ'ল যিহেতু 6টা বাজিব হ'ল 6টা বজাৰ ওচৰচি হৈ গ'ল চ' এতিয়া গৰুকেইটা লৈ আহোঁগৈ দেই আৰু এইবোৰ আমাৰ 10 টকাহে 10 টকা বেলেগৰ পৰা মানে হেৰি হৈছে চ' গাইজ বেছি দেৰি নকৰি গৰুকেইটা লৈ আহোঁগৈ আৰু নৈত পানী কিমান হৈছে মই তিয়নিও নানিলোঁ চ' এতিয়া গৈ থাকোঁ আৰু গৰুকেইটা আনিবলৈ চ' চাই থাকা মানে কালি যিহেতু নাহিলোৱে আৰু আজি আহিছোঁ আকৌ কাইলৈ মানে একদিন আহিবই লাগিব চ' আকৌ যেতিয়া ছুটি পাওঁ আকৌ ওলাই যাম নহয় জানো চ' এনেকুৱাই আৰু মোৰ দিনটো ব্লগটো লাইফটো চ' চাই থাকা শেষলৈকে আৰু গাইজ গৰুকেইটা ওচৰ পালোহি আৰু মানে গাইজ নদী পানী বহুতে বাঢ়ি আছে প্ৰায় এবুকু এডিঙিমান ওচৰা ওচৰি হৈ যাব নদী পানী আৰু মানে এতিয়া কমিলেহে চাগে দেই ৰাতিপুৱা মানে ৰাতিপুৱা মোৰ মতে ইমানটো গাঁৱত পাইছিলেহি চাগে পূৰা এইবোৰ তিতি আছেতো ইমানটো গাঁৱত পাইছিলেহি আৰু এতিয়া পূৰা পানী পূৰা বাঢ়ি আছে চ' এতিয়া এবুকু এডিঙিমান হ'ব চ' এতিয়া মানে ধুনীয়াকৈ খুলি লওঁ মানে কাপোৰযোৰ খুলি লওঁ চ' পাৰ হৈ লওঁ দে গাইজ আৰু মানে গৰুকেইটা এইকেইটা চ' এতিয়া যিহেতু পানীটো হৈ আছে মোবাইল ইপাৰতে নিব নোৱাৰোঁ চ' ইয়াতে থৈ লওঁ ধুনীয়াকৈ তাৰপৰা যাওঁ চ' গাইজ মানে ধুনীয়াকৈ মানে গৰুকেইটা পাৰ কৰাই ল'লোঁ দেই এইকেইটা গৰুকেইটা আৰু প্ৰায় কাপোৰ খুলি মেলি হাতলৈ আহিবলগীয়া হৈছে মানে গাইজ দ হৈছিলে আৰু সাঁতুৰিবলগীয়া হৈছে মানে গোটেই টুকা নহয় মানে কি কিনাৰ টুকা অকণমান খনা নিচিনা হৈছে সেইটো কাৰণে সাঁতুৰিবলগীয়া হ'ল চ' এতিয়া তেতিয়া আছে গোটেইটো চ' গৰুকেইটা নি লওঁ দেই গাইজ তাৰপিছত ঘৰত দেখাই আছোঁ আৰু চব তিতিলোঁ চ' গৈ লওঁ আৰু গাইজ আজিৰ দিনটো এনেদৰে গ'ল আশা কৰিছোঁ ভিডিঅ' চাই ভাল পালা বুলি চ' গাইজ বেছি দেৰি নকৰি মানে আজি এতিয়া দেৰি নকৰি মানে গাইজ প্ৰায় 9টা 9:30 বাজিবই হ'ল চ' এতিয়া মুখখন ধুই লৈছোঁ চ' বেছি কথা নকওঁ আৰু আজি ব্লগটোৱে শেষ কৰিছোঁ আশা কৰিছোঁ ভিডিঅ' চাই ভাল পালা যদিহে চাই ভাল পালা চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি যাবা আৰু লগতে ভাল কমেণ্ট এটা লাইক এটা কৰি যাবা আৰু পাৰিলে শ্বেয়াৰ এটা কৰি দিবা আৰু চ' আজিলৈ ইমানেই থেংক ইউ ফৰ ৱাচিং মাই ভিডিঅ' কাইলৈ আকৌ লগ পাম 8টা বজাত বাই